সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণ কিয় লাগে বুলি কৈছিল? তেখেতসকলে কৈছিল যে লেণ্ড ৰাইটছ এণ্ড পলিটিকেল ৰাইটছ, মানে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে, বৰ্হি আগ্ৰাসনৰ পৰা অসমখনক বচাবৰ কাৰণে, যি আচলতে আগ্ৰাসন হৈছে অসমত, সেইখিনি বচাবৰ কাৰণে আমাক ST লাগে, চাকৰি বাকৰিৰ কাৰণে আমাক ST নালাগে বুলি কৈছিল। আৰু এই প্ৰতিবেদনখনত পলিটিকেল ৰাইট আৰু লেণ্ড ৰাইটছৰ ইমান স্পষ্ট ইয়াত নাই, কাৰণ মই প্ৰতিবেদনখন চালোঁ আৰু সেই বস্তুটো আছে সংবিধানৰ 371A পৰা Z লৈকে, য'ত বৰ্তমান নাগালেণ্ডত আছে। অসমখনক যদি আমি সুৰক্ষা দিব বিচাৰোঁ তেন্তে আমাক 371A লাগিব। আৰু এই প্ৰতিবেদনখন যি দেখিছোঁ ইয়াত এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতিও আছে, গতিকে এই ৰেকমেণ্ডেশ্যনখন গ্ৰহণ কৰিব নোৱাৰি। কাৰোবাৰ অধিকাৰ কাঢ়ি আন কাৰোবাক দিব, সেইটো কেতিয়াও কোনো মানি ল'ব নোৱাৰি। আৰু হয়তো অতি শীঘ্ৰেই এই প্ৰতিবেদনখন ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব, কাৰণ যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে মিডিয়াৰ ওচৰত মন্তব্য ৰাখিছিল যে অতি শীঘ্ৰেই এই প্ৰতিবেদনখন সংশোধনী কৰি ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিব, আৰু অতি শীঘ্ৰে হয়তো ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট আৰু ৰাষ্ট্ৰপতি পৰ্যায়লৈকে এই প্ৰতিবেদনখন পঠোৱা হ'ব। আৰু মই ভাবোঁ এই প্ৰতিবেদনখন ৰিজেক্ট হ'ব, কাৰণ ST প্লেন আৰু ST হিলছ বুলিহে আছে ভাৰতীয় সংবিধানত, ST ভেলী নাই। গতিকে ৰিজেক্ট হোৱাৰ 100% চান্স আছে। ধন্যবাদ।